আমি যে এতিয়া বান পৰিস্থিতি মানুহ বানপীড়িত ৰাইজলৈ আমি সাপ্তাহিক ব্যৱসায় সন্থাই আমি এটা সিদ্ধান্ত ল'লোঁ। সিদ্ধান্তৰ বাবে আমি 300টা পৰিয়ালৰ কাৰণে আমি এটা যোগাৰ কৰিছোঁ। আপুনি দেখিছে 300টা পৰিয়াল এনেকুৱা এটা মানুহক আমি দিম বুলি এতিয়া আমি সিদ্ধান্ত কৰিছোঁ। আমি সকলো ব্যৱসায়ীয়ে যিখিনি মানুহে আজিলৈকে কোনো ৰিলিফৰ ইমান সুবিধাটো পোৱাগৈ নাই, যিখিনি নাওত গৈ পেলাই দিবলগীয়া হয়, ক'ৰবাত দিবলগীয়া হয়, যিয়ে নেকি কম পাইছে ৰিলিফ, তেখেতলোকৰ কাৰণে আমি অলৰেডি 300টা পৰিয়ালৰ কাৰণে যোগাৰ কৰিছোঁ। আমি গোটেই সকলো ব্যৱসায় সন্থাই তেখেতে আমি কালি পুৱা 5 বজাতে আমি ৰাওনা হ'ম। যিমান পাৰোঁ আমি সঠিকভাৱে দিবলৈ আমি চেষ্টা কৰিম। কোনকেইখন সাপ্তাহিক বজাৰৰ উদ্যোগত কৰা আমি সাপ্তাহিক বজাৰ মানে এতিয়া একচুৱেলি গোগামুখ, বগীনদী আৰু চাউল ধোৱা, আমি এই 2-3খন বজাৰৰ আমি মিনিমাম 15-20 জন ব্যৱসায়ীয়ে আমি নিজৰ মানে পুঁজিয়ে, আমি কোনো কাৰোবাৰ সাহায্য নোলোৱাকৈ নিজা পুঁজিয়ে আমি এইটো কৰিবলৈ চেষ্টা কৰিছোঁ। যিমান দূৰ পাৰোঁ আমি ৰাইজক সহায় কৰিম বুলি আমি আগবাঢ়ি আহিছোঁ। কি সামগ্ৰী কি এতিয়া আমাৰ চাউল দালিৰ পৰা ধৰি চাউল, দালি, নিমখ, পিঁয়াজ, মানে সম্পূৰ্ণ বস্তুৰ উপৰিও শাক চব্জি মানে ভেজিটেবল আইটেমটো আমি ৰাখিছোঁ লগত। ভেজিটেবল আইটেমটো এইকাৰণে ৰাখিছোঁ, বহুতক দেখিছোঁ আমি সেইবিলাক পোৱা দিয়া নাই। আমি ভেজিটেবল আইটেম আমি নেমু টেঙা, কবি ধৰি লওক, জিকা, ভোল, কেৰেলা পৰা ধৰি যিমান ভেজিটেবল আইটেম আছে আমি প্ৰত্যেককে আমি মিনিমাম 10-12 কেজিৰ ভিতৰত আমি দিবলৈ চেষ্টা কৰিছোঁ। তাৰ উপৰিও আমাৰ ধৰি লওক স্পন, কাপোৰ তেনেকৈ প্ৰয়োজন অনুসাৰে আমি দিম বুলি আমি প্ৰচেষ্টাটো লৈছোঁ। কিমান দূৰ আগবাঢ়িব পাৰোঁ এইটো পিছত দেখা যাব। কাইলৈ যাব হয়, ৰাতিপুৱা আমি 5টা বজাত আমি ৰাওনা হ'ম। আমাৰ গোগামুখ আৰু বগীনদী আৰু চাউল ধোৱাৰ বজাৰ সাপ্তাহিক বজাৰৰ উদ্যোগত যোনখিনি প্ৰচেষ্টা আমি লৈছোঁ মানে হাতত, ৰাইজে আমাক যথেষ্ট সঁহাৰি জনাইছে। ৰাইজে আমাক যিমান পাৰে সঁহাৰি জনাইছে আৰু আমাৰ বজাৰৰ সাপ্তাহিক বজাৰৰ গোটেই বেপাৰীসমূহ আমাক বহুত উৎসাহ দিছে আৰু আমি ভাবিছোঁ আমাৰ প্ৰচেষ্টাটো অলপ আগবাঢ়িব বুলি ভাবিছোঁ আৰু ৰাইজেও আৰু আগবাঢ়ি আহিব লাগে মই কওঁ, আৰু আমাৰ বানপীড়িতক সহায় কৰিব। শিৱসাগৰৰ যিসকল মূল ভুক্তভোগী তেওঁলোকে আচলতে পোৱাগৈ নাই যিমান সাহায্য কৰি আছে, আপোনালোক কোনসমূহ অঞ্চললৈ যাম বুলি থিৰাং কৰিছে? আমি শিৱসাগৰৰ নেপালীখুটি আৰু নেপালীখুটিৰ পৰা ভিতৰলৈ আমি বিশেষকৈ এতিয়া যিখিনি, আৰু আমি এতিয়া ইতিমধ্যে জানিব পাৰিছোঁ তাত অকণমান দুৰ্নীতি হৈ আছে বুলি। বিশেষকৈ আমি গাঁওবুঢ়াৰ লগত আলোচনা কৰিলোঁ অলপ আগতে। আমি নেপালীখুটিৰ ভিতৰলৈ যাম বুলি আমি আশা ৰাখিছোঁ। মানে যিখিনি চৰকাৰে যদি আমাক যথেষ্ট নাও এতিয়া ব্যৱস্থা কৰি দিলে আমি তাৰ আগবাঢ়ি যাম। আৰু এতিয়া আমাৰ শিৱসাগৰলৈ আমি কাইলৈ ৰাতিপুৱা 5টা বজাত ৰাওনা কৰিম বুলি ভাবিছোঁ। আমি আগতে যিবোৰ জেগাত দিছে সেই জেগাবোৰ অকণমান ভিতৰলৈ গৈ পেলাই আমি দিম বুলি ভাবি আছোঁ। য'ত এতিয়াও পানী চলি আছে, পানী আছেই, সেইবোৰ জেগাতহে দিম আমি। বৰ্তমানলৈ সাহায্য পোৱা নাই যিসকলে পোৱা নাই, আমি সেইটো জেগাতহে দিম বুলি ভাবি আছোঁ। আৰু বৰ্তমান দিব পৰা যদি সামৰ্থ্য আছে, আপোনালোক সেইটো কাইলৈহে যাব? আমি ধেমাজিত 5 মিনিটমান ৰমগৈ। কোনোবাই সহযোগিতা কৰিলে গোগামুখ, চাউলধোৱা, বগীনদী আমাৰ 3টা জেগাৰ মানে এই বেপাৰী যিমান আছে, এইকেইটা উদ্যোগত আমি বেছি নহয় অকণমান হ'লেও মানুহ লগত মানে মৰম চেনেহ ৰাখিব বিচাৰি আছোঁ। কোনোবাই যদি আগবাঢ়ি আহে তেতিয়াও আমি লৈ যাম, বহন কৰিম। আমাৰ নিবলৈ যাতায়াত আছে, বাহন আছে। আমি পিছ হকি নাযাওঁ। গতিকে কোনোবাই যদি আমাক যদি মুক্ত আছে দান দিব বিচাৰে, আমি নিশ্চয় যোনজন আপোনাৰ সহায় কৰিলে যেনে তেওঁ আগবাঢ়ি আহে বা তেওঁ উন্নতি হ'ব, তেখেতক আমি সহায় কৰিবলৈ আমি মন প্ৰাণ মানে আমি কি কয় এইটো দোৱা কৰিছোঁ।